Hello friends, State Teacher Recruitment 2024 BTR advertisement BTR verification চলে আছে পোস্ট ব্রেকআপ কেতিয়া দিব পোস্ট ব্রেকআপ বা পোস্ট ভ্যাকেন্সি ডিটেইলস কিমান হ'ব পাৰে এইটো এতিয়ালৈকে আটাইলৈকে ডাঙৰ প্ৰশ্ন সো फ्रेंड्स আজিৰ ভিডিওত এইখিনি বস্তু আলোচনা কৰিম পোস্ট ব্রেকআপ কেতিয়া দিব বা পোস্ট কিমান আছে ভ্যাকেন্সি ডিটেইলস এলপি ইউপিৰ কাৰণে তো গোটেইখিনি বস্তু এই ভিডিওত আলোচনা কৰিম ভিডিও হেকলৈকে চাব ইম্পৰ্টেন্ট হ'ব অকমান ইনফরমেশন আপোনালোকে পাই যাব সো ভিডিও হেকলৈকে চাব এন্ড ওয়ান রিকোয়েস্ট টু ইউ চ্যানেলত নতুন হলে সাবস্ক্রাইব কৰিবলৈ নাপাহৰিব সো লেটস স্টার্ট দা ভিডিও সো টোটাল ভ্যাকেন্সি ডিটেইলস দুটা ধৰণৰ হ'ব পাৰে এলপিৰ ক্ষেত্ৰত ইউপিৰ ক্ষেত্ৰত তো কিমান হ'ব পাৰে ভ্যাকেন্সি ডিটেইলস টু এটো অকমান আলোচনা কৰি ল মই অকমান অলৰেডি এটা ভিডিওত আলোচনা কৰিছিলুই যে এসআইইউ এপ্ৰুভেল যেটো আছে বিটিসি হেটো 1200 প্লাস পোস্ট এক্সাক্ট পোস্ট আছিল 1216 টা পোস্টৰ কাৰণে এসআইইউ এপ্ৰুভেল আস কৰি হৈছে ইয়াৰ লগতে আৰু 1600 পোস্ট আহাৰ কথা আছিল তো এখিনি আহিব পাৰে না নোৱাৰে এখিনি ডিটেইলস আলোচনা কৰিম সো এটা সোর্সৰ খবৰ অনুযায়ী এটো এই পোস্টটো এতিয়ালৈকে মানে ৰেডি হৈ আছে 1216 টা পোস্ট মানে এই বিটিআর অ্যাডভার্টাইজমেন্ট টেট টিচার রিক্রুটমেন্টত দিব পারে তো আপোনালোকে চাই লব মিলে না নিমিলে বা আপোনালোকৰ কোনো যদি খবৰ থাকে খবৰটো লব পাৰে তো ইয়াৰ ভিতৰত কিমান পোস্ট এলপিৰ ক্ষেত্ৰত হ'ব পাৰে সো এলপিৰ ক্ষেত্ৰত 850 প্লাস হ'ব পাৰে তো বাকি থাকিল নিয়ারেবল 400 ধৰিলক নিয়ারেবল 400 প্লাস নিয়ার তো ইয়াতে নিয়ারেবল 400 ধৰিলু আর ইয়াতে 850 ধৰিলু মানে 400 को অকমান কম হ'ব পাৰে এক্সাক্ট নাম্বার নহয় এনেকৈ ধৰিলু তো লোয়ার প্রাইমারি ক্ষেত্ৰত অকমান বেছি চান্স থাকিব যিবিলাকে লোয়ার প্রাইমারি এপ্লাই কৰিছে আপাৰত বহুত কাট অফ বেছি যাব বা আপাৰত মানে বহুত টান হ'ব এটো সবাই জানে তো ধৰিলক এটো আৰু এই 600 টু এতিয়া পিছত হয় নে নহয় এটো পিছৰ কথা নহলে বহুত ভাল কথা ভাল এই এড হলে 1800 হ'ব প্লাস হ'ব 1800 আৰু এড নহলে 1200 প্লাসে হ'ব তো জিকে নহক মোটামুটি ধৰণৰ ধৰক এনেকুৱা ধৰণৰ এটা পোস্ট ব্রেকআপ হ'ব পাৰে সো এতিয়া প্ৰশ্ন হল পোস্ট ব্রেকআপ কেতিয়া হ'ব চলিত ভেৰিফিকেশনতে পোস্ট ব্রেকআপ হোৱাৰ সম্পূৰ্ণ চান্স আছে যদি নহয় তাৰ পিছতে লগে লগে হৈ যাব পোস্ট ব্রেকআপটো তো এনেকুৱা ধৰণৰ যদি পোস্ট ব্রেকআপ হয় তেতিয়ালে কাট অফ কিমান হ'ব পাৰে সো কাট অফটো আলোচনা মানে কৰিলে বেছি মানে ই লাগে আৰু যিবিলাকৰ কম থাকে তেওঁলোকৰ অকমান ডিসহাৰ্টেড হ'ব পাৰে তো গতে এইটো আলোচনা নকৰাই ভাল বুলি মই ভাবো কিন্তু আপোনালোকে প্ৰায় হুদি থাকে যে কাট অফ কিমান হ'ব পাৰে তো মই এনালাইসিস কৰা নাই মই লিষ্টটো আপোনালোকক দেখাই আছো এই লিষ্ট অনুযায়ী যদি আপোনালোকে নিজে এনালাইসিস কৰিব পাৰিব আৰু লিষ্ট অনুযায়ী আপোনালোকে চাব পাৰিব যে কিমান কাট অফ হ'ব পাৰে সব এইখিনি পোজ আছে 800 প্লাস বা নিয়ারেবল 400 তো এই পোস্ট কেইটা মিডিয়ামৰ কাৰণে ব্রেকআপ হ'ব কিন্তু দুটা মিডিয়াম আমি প্রধানকৈ দুটা মিডিয়াম ধৰি পাৰো এটা হৈছে বড়ো মিডিয়াম আৰু হৈছে এছএমএছ মিডিয়াম লগতে বেঙ্গলী মিডিয়াম হিন্দী মিডিয়ামত অকমান পোস্ট থাকিব কিন্তু যেখিনি বেছি পোস্ট থাকিব তাত হৈছে এছএমএছ মিডিয়ামত হাইয়েস্ট পোস্ট থাকিব আৰু বড়ো মিডিয়ামত সেকেন্ড হাইয়েস্ট থাকিব তো এই যে 800 সামথিং পোস্ট আছে এই পোস্টৰ ওপৰত যদি লিষ্ট আপোনালোকে মিলাই তাহলে আপোনালোকে নিজেই কাট অফটো বাহিৰ কৰিব পাৰিব সো BTR তে আছে 5000 প্লাস ক্যান্ডিডেট অ্যাপ্লিকেন্টস এন্ড নন BTR ত আছে 1700 প্লাস ক্যান্ডিডেটস মানে অ্যাপ্লিকেন্টস তো এই দুটা যদি এড করো আমি প্রায় 7000 প্লাস প্রায় নহয় 7000 প্লাসে হয় 7000 প্লাসৰ ভিতৰত আমি 850 হে মানুহক আমি লব পাৰো তো 850 মানুহ এটো হৈছে BTR ৰ লিষ্ট এটো হৈছে BTR ৰ লিষ্ট ইয়াতে চাও BTR ৰ লিষ্ট যদি আপোনালোকে চাই এটো চাও পেজ নাম্বার 20 BTR ৰ 90 পেজৰ ভেৰিফিকেশন লিষ্ট আছে পেজ নাম্বার 20 1000 প্লাস সিরিয়াল চলি আছে ইয়াতে কাট অফ হৈ আছে 21 হৈছে এভারেজ 21 ইনটু 3 তা মানে 63 এই 63 হৈছে এক্সাক্ট কাট অফ পোস্ট আছে পোস্ট এটো হৈছে কি পোস্টৰ সিরিয়াল নাম্বার হৈছে এটো 1076 তো 1076 হতেই 63
তো গতিকে ইয়াতে কিছুমান কেণ্ডিডেট আছে আপোনালোকে ক'ব পাৰে যে নিউজো আছে হয় নিউজো আছে নিউজৰ এতিয়ালৈকে কোৰ্টৰ জাজমেণ্ট অহা নাই ধৰক আপাতত নিউজখিনি বাহিৰত ৰাখিলোঁ পিছত সোমাই গ'লে পিছত কথা আপাতত ৰাখিলোঁ তো কিমান আপোনালোকে নিউজ কেণ্ডিডেট আছে বুলি ভাবে ধৰি লওক আৰু 7 পেজ এড কৰিলোঁ আমি এতিয়া চাওক 30 পেজত যদি আমি চাওঁ তেনেহ'লে সিৰিয়াল নাম্বাৰ চলি আছে এইটো 1655 আৰু ইয়াৰ কাট অফ হৈছে 220.30 ইয়াতে যদি আমি 3 ইনটু কৰোঁ তেনেহ'লে 60.90 হৈ আছে আৰু সিৰিয়াল নাম্বাৰ চলি আছে কিমান সিৰিয়াল নাম্বাৰ চলি আছে 1655 মানে মোস্ট প্ৰবাবলি 50% 1600 কেণ্ডিডেটৰ ভিতৰত 800 পাব লাগে তো 50% যদি আমি বাদ দিওঁ তথাপিও 60 লৈ আহি আছে 60.91 অলমোস্ট 61 এটো মোটা মোটা হিসাব কৰিছোঁ এক্সাক্ট নহয় তবে ইয়াৰ ওপৰত ভিত্তি কৰি এটা আইডিয়া যদি আমি কৰোঁ তেনেহ'লে কাট অফৰ এটা আইডিয়া পোৱা যাব সব এনেকৈ হ'ব পাৰে মই এক্সাক্ট কৰিব পৰা নাই মানে হ'ব পাৰে আপোনালোকে নিজৰ নিজৰ মতামত দিব মই জাস্ট এটা আইডিয়া দিছোঁ থুলমূল আৰু ইয়াতকৈ তলত যিখিনি আছে সেইটো ডিজাইডেড নহ'ব দেই কাৰণ মই জাস্ট এটা আপোনালোকৰ অনুৰোধ কৰি আইডিয়া এটা দিছোঁ আৰু কি এনেকৈ হ'ব পাৰে নেকি আপোনালোকে চাওক মিলাই এইটো হৈছে আনৰিজাৰ্ভ ক্যাটাগৰী যেনে লিখিছোঁ যদি এটা আনৰিজাৰ্ভ ক্যাটাগৰী ইউআৰৰ কাৰণে হ'ব পাৰে 64 প্লাছ মাইনাছ হ'ব পাৰে প্লাছ হ'ব পাৰে ওবিচিৰ কাৰণে 62 প্লাছ মাইনাছ এনেকৈ হ'ব পাৰে নেকি আপোনালোকে অলপ মিলাই চাব আৰু এসচিৰ কাৰণে 61 প্লাছ মাইনাছ হ'ব পাৰে নেকি চাওক লগতে চাওক এসটি প্লেনছৰ কাৰণে 60 প্লাছ মাইনাছ এনেকৈ হ'ব পাৰে এসটি হিলছ ওভাৰঅল আলোচনা কৰিছোঁ মিডিয়াম বাদ দি পেলাই মিডিয়াম ইনক্লুড কৰি পেলাই বড়ো মিডিয়াম হ'ব পাৰে এছএমএছ মিডিয়াম হ'ব পাৰে এসটি হিলছ 59 প্লাছ মাইনাছ হ'ব পাৰে পিডব্লিউডি 58 প্লাছ মাইনাছ এনেকুৱা হ'ব পাৰে মই জাস্ট এটা আইডিয়া দিছোঁ মই ইমান ভালকৈ এনালাইসিস এটো কৰা নাই কাৰণ বহুতখিনি সময় লাগিব আৰু পোষ্ট ব্ৰেকআপ এতিয়ালৈকে হোৱা নাই যদি পোষ্ট ব্ৰেকআপ মই জাস্ট খালি 1200 প্লাছটো ধৰিছোঁ আৰু এলপিৰ ক্ষেত্ৰত 850 প্লাছ তো এনেকুৱা হ'ব পাৰে ইয়াতকৈ কম থাকিলে ডিজাইডেড নহ'ব আগত আকৌ মই ক'লোঁ কাৰণ এইটো এক্সাক্ট কাট অফ এনালাইসিস নহয় আপোনালোকে নিজৰ নিজৰ মতামত দিব শ্বেয়াৰ কৰিব আৰু মতামত দিব কিমান যাব পাৰে সো ফ্ৰেন্ডস এখানে আজিৰ ভিডিও মানে শেষ কৰোঁ ভিডিও ভাল লাগিলে এটা লাইক দি দিব শ্বেয়াৰ কৰিব আৰু লগতে কিবা জানিবলৈ হলে কমেন্টছ কৰিব এন্ড ওয়ান ৰিকুৱেষ্ট টু আকৌ কৰিলোঁ যে চেনেলটো নতুন হলে সাবস্ক্ৰাইব কৰি দিব সো বেষ্ট অফ লাক জনাইছোঁ বেষ্ট অফ লাক জনাই ভিডিওৰ পৰা বিদায় লৈছোঁ থ্যাংক ইউ সো মাচ